এই উদ্যম পোৰ্টেলত 2024 চনত 2,85,000 যুৱক যুৱতীয়ে নিজৰ নাম বৃদ্ধি সোমোৱাইছে আৰু সৰ্বমুঠ আজি আমাৰ উদ্যম পোৰ্টেলত 12,75,000 যুৱক যুৱতীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে আৰু আপোনালোকে জানি আচৰিত হ'ব এই 12 লাখ যুৱক যুৱতীয়ে অকল নিজে কাম কৰা নাই এই 12 লাখ যুৱক যুৱতীয়ে 82 লাখ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিছে এই ল'ৰাবিলাকে আন্দোলনতো নাহে এই ল'ৰাবিলাকে কতো টায়াৰ জ্বলাবলৈ নাহে এই ল'ৰাবিলাকে কতো হুলস্থুল কৰিব নাহে নিজে কাম কৰে আৰু 10 জনক কৰ্ম সংস্থাপন দিয়ে আজি আমাৰ অসমৰ দৰে সৰু ৰাজ্যত বেংকে কিমান টকা লোন দিছে অকল এই ক্ষুদ্ৰ উদ্যোগীসকলক এতিয়ালৈকে 30,773 কোটি টকা লোন দিছে আমি ভাবো যে বেংকে লোন নিদিয়ে কিন্তু বেংকেও চাই থাকে যি ল'ৰা ছোৱালীয়ে ভাল কাম কৰে তেওঁলোকক লোনো দিয়ে আৰু মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত যোৱা 4 বছৰৰ ভিতৰতে বেংকে আমাৰ যুৱক যুৱতীক 1 লাখ কোটি টকা লোন দিছে আমি ভাবিবই নোৱাৰো যে আমাৰ অসমখনত ইমান পৰিৱৰ্তন হৈছে আৰু আমি চৰকাৰে কি কৰিছো যে আমি আসাম ক্ৰেডিট গ্যাৰেণ্টি স্কিম আনিছো বেংকক কৈছো 2-1 লৰাই যদি লোন ঘূৰাই নিদিয়ে আপোনালোকৰ লোনটো আমিয়ে ঘূৰাই দিম কিন্তু 2 জনৰ কাৰণে 10 জনক লোনৰ পৰা বঞ্চিত নকৰিব এই ক্ৰেডিট গ্যাৰেণ্টি স্কিম আমি আৰম্ভ কৰাৰ পিছত অকল 2024-25 চনতে আমাৰ বেংকে আমাৰ যুৱ উদ্যমীক 6,436 কোটি টকা আৰু নতুনকৈ লোন দিছে যোৱা বছৰ এইবিলাক হৈছে আমাৰ অসমৰ সফলতাৰ কাহিনী আজি আপোনালোকক আমি এটাই কথা অনুৰোধ কৰিম চৰকাৰী চাকৰি সকলোৰে কাৰণে নহয় কিছুমানে চাকৰি কৰি ভাল পায় কিছুমানে চাকৰি দি ভাল পায় চাকৰি কৰা মানুহে কাকো চাকৰি দিব নোৱাৰে তেওঁলোকে নিজে চাকৰি কৰিব পাৰে এক প্ৰকাৰ তেওঁলোকে নিজে নিবিচৰাকৈ চাকৰি কৰা মানুহবিলাকে এটা ডাঙৰ কাম কৰিব নোৱাৰে সেইটো হল যে মই 10 জনক চাকৰি দিম কিন্তু যিসকলে উদ্যোগ স্থাপন কৰে যিসকলে ব্যৱসায় কৰে তেওঁলোকে ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221